Okay, so hello everyone. Welcome to R247 Northeast. মই তোমালোকৰ সাবৰ্ণ sir. And yes, wishing all of you a very happy Bihu. Bihur শুভেচ্ছা থাকিল সকলোকে. So আজিৰ এটো ভিডিওটোত মই তোমালোকক দেখুৱাবলৈ গৈ আছো যে RRB NTPC graduate post last year কিমান কাট অফ গৈছিলে. So গতিকে জনে ভিডিওটো এতিয়ালৈকে লাইক আৰু শেয়াৰ কৰা নাই পটককে আবার লাইক আৰু শেয়াৰ কৰি দিয়া. ওকে, সো জোন ওয়াইজ ইয়াতে দিয়া আছে RRB NTPC cut off 2022 level 6 এটো CBT টুৰ হয় মানে এটো হল আমাৰ ফাইনাল কাট অফ ঠিক আছে সো অবভিয়াসলি আমি গুৱাহাটী জোনটো চাম সো গুৱাহাটী জোন যদি আমি ভালকে চাও কি দিয়া আছে RRB NTPC গুৱাহাটী CBT 2 কাট অফ level 6 সো আনৰিজাৰ্ভ ক্যাটাগৰী ভালকে চাবা কিন্তু হা মই অকমান মাৰ্ক কৰি দিও যাতে আৰু ধুনিয়াকে তোমালোকে চাব পাৰা লিখাবোৰ ঠিক আছে 66.33 গৈছিলে আনৰিজাৰ্ভড SC গৈছিলে 49.33 গ্ৰেজুৱেট পোষ্ট কিন্তু হয় এটো ঠিক আছে ST ক্যাটাগৰী গৈছিলে মাত্ৰ 38.66 OBC কিমান গৈছিলে 58.666 EWS গৈছিলে 53.666 আৰু XSM ইবিলাক বেলেগ সংখ্যা আৰু যদি তুমি চোৱা যদি আমাৰ গ্ৰেজুৱেট পোষ্টৰ 66 যায় 2022 চনত তেতিয়ালে এই 2025 যে আমাৰ NTPC পৰীক্ষা হ'বলৈ গৈ আছে ম্যাক্সিমাম 70 যাব ম্যাক্সিমাম কিমান যাব 70 যাব এটো আমি টাৰ্গেট ৰাখিলো হয়নে 2025 ৰ কাৰণে for 2025 NTPC আমি টার্গেট রাখিলো কাট অফ কিমান 70 ঠিক আছে সো অল অফ ইউ খালি এটা কথাই তোমালোকক কব বিচাৰিছো যে ভালকে পঢ়াশুনা কৰা জি পঢ়িছা ৰিভাইজ দি থাকা একেলগে ৰিভাইজ নিদিলে কিন্তু পিছত চাবা যে বহুত লোড পৰি যাব মানে বহুখিনি তুমি হেক কৰিছা এতিয়া এই হেক হোৱাখিনি যদি তুমি মাজতে যদি ৰিভাইজ নকৰা তেতিয়ালে হেবিলাক পিছত গৈ কৰিবই লাগিব তো পিছত যেতিয়া চাবা যে পিছত যদি ফুৰি চোৱা মানে পিছত যদি চাইছো মানে চাবা যে এটো আমাৰ বহুত লেন্দি হৈ গৈছে মানে বহুতখিনি এটো কাম নেক্সট কৰিব লগিয়া তেনেকুৱাকে কিবা এটা হৈ যাব আৰু তেতিয়া তেনেকুৱা যদি পৰিস্থিতি আহে যায় তেতিয়ালে অবভিয়াসলি কি হ'ব ডিমোটিভেট হৈ যাবা তুমি হয়নে ভয় লাগিব যে ইমানখিনি হৈ গল ইমানখিনি হেক কৰিছো এতিয়া এই ইমানখিনি যদি আমি ৰিভাইজ দিব যাও আৰু বেছি সময় লাগিব সো মই কৈ আছো যে প্যাৰালেলি যোৱা পুৱাজ যদি এটা টপিক হেক কৰা তেতিয়ালে চেষ্টা কৰিবা যে ৰাতিত হেতু টপিক ৰিভাইজ দিবার কাৰণে ঠিক আছে এটো তোমালোকৰ বাবে কৈ আছো আৰু আমি আশা কৰি আছো যে এক্সপেক্টেড কিমান আনৰিজাৰ্ভ ক্যাটাগৰী বাবে আমি 70 ধৰিলো যে এইবাৰ 2025 ৰ এটো অকমান হেৰি হবল পাৰে ঠিক আছে কিন্তু বেছি যে বাঢ়িব বা বেছি কমি যাব তেনেকুৱাও নহয় তো 66 দিয়া আছিল আমি 70 ধৰিলো ইয়াতকে বেছি যোৱাৰ সম্ভাৱনা নাই বহুত কম আছে ওকে সো সিমিলারলি SC যদি তোমালোকে এটো অকমান আইডিয়া লোৱা তেতিয়ালে 55 হ'ব লাগে ST এর কারণে মোস্ট প্রবাবলি 45 হ'ব লাগে আৰু OBC এর কারণে 65 হ'ব লাগে 58 আছিল ন 65 EWS এর 53 আছিল তো 60 হ'ব লাগে EWS ক্যাটাগরির ঠিক আছে এটো কিন্তু 2025 ৰ পৰীক্ষাৰ মই ইয়াতে তোমালোকক এটা আইডিয়া দি আছো আৰু যিবোৰ ডাটা তোমালোকে দেখা পাই আছা জেনুইন ডাটা হয় 2024 ৰ কিমান গৈছিলে কাট অফ প্ৰতিটো জোন ওয়াইজ ইয়াতে দিয়া আছে মই গুটেইবোৰ জোন ইয়াতে ডিসকাস নকৰিলো অকল আমাৰ গুৱাহাটী জোনটো ইয়াতে ডিসকাস কৰিলো ঠিক আছে আমাৰ NFR নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ ৰেলৱে জোনটো ইয়াতে ডিসকাস কৰিলো ঠিক আছে আশা কৰিলো ভিডিওটো ভাল লাগিলে জনে এতিয়ালৈকে লাইক আৰু শেয়াৰ কৰা নাই পটককে এবাৰ লাইক আৰু শেয়াৰ কৰি দিয়া আৰু এটা ইম্পৰ্টেন্ট বস্তু তোমালোকক মই দেখাবলৈ গৈ আছো যে এই অৰিজিনাল কাট অফৰ ফাইলটো ইয়াতে দিয়া আছে আনৰিজাৰ্ভ কিমান দিয়া আছে 55.19 সংখ্যাটো ইয়াতে দেখা পাই আছে না নাই মই নাজানো এটো মই অকমান জুম কৰিলো কিমান দিয়া আছে 55.19 এটো অৰিজিনাল PDF ফাইল RRB ৰ পৰা দিয়া ঠিক আছে rrbguwahati.gov.in চাব পাৰা এটো গ্ৰেজুৱেট পোষ্টৰ হয় তাৰ পিছত আৰু এটা আছে এটো কিমান দিয়া আছে চোৱা এটো আমাৰ আনৰিজাৰ্ভ দিয়া আছে 77 এটো আন্ডাৰ গ্ৰেজুৱেট লেভেল এটো একচুয়ালি গ্ৰেজুৱেট নহয় এটো আন্ডাৰ গ্ৰেজুৱেট লেভেল হয় ঠিক আছে সো এটো দিয়া আছিল আমাৰ কিমান 55.19 ঠিক আছে সো এইবিলাক একেবাৰে অথেন্টিক হয় আৰু লগতে বিহুৰ সেল আমাৰ চলি আছে প্ৰতিটো ব্যাচত 2 বছৰৰ ভ্যালিডিটি লগতে ম্যাক্সিমাম ডিসকাউন্ট তাৰে বাবে কুপন কোড ইউজ কৰিব লাগিব Y567 সো NTPC ব্যাচ আমাৰ 16 তাৰিখৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে ক্লিক কৰিবা কুপন কোড ইউজ কৰিবা Y567 ঠিক আছে Y567 যদি তুমি ইয়াতে বহাই দিয়া Y567 তেতিয়া মাত্ৰ 1119 টকা দি ল'ব পাৰিবা তোমালোকে এটো ব্যাচত এডমিশন ডাইৰেক্ট এডমিশন লিংক কিন্তু কমেন্ট বক্সত দিয়া থাকিব ঠিক আছে জাস্ট ক্লিক কৰিবা কুপন কোড ইউজ কৰিবা Y567 তেতিয়া 2 বছৰৰ ভ্যালিডিটি এডমিশন ল'ব পাৰিবা 2 বছৰ মানে হল আজি এতিয়া এডমিশন ললে অহা 2 বছৰ লৈকে তোমালোকে এটো ব্যাচৰ ক্লাसेस কৰিব পাৰিবা তাৰ মানে এই বছৰ 2025 ত জনে NTPC পৰীক্ষা দিবা আৰু অহা বছৰ যিসকলে দিবা অবভিয়াসলি এই দুটা বছৰ একেলগে তোমালোকৰ প্ৰিপাৰেচন হৈ যাব আৰু ঠিক আছে তো সি অল অফ ইন দি নেক্সট সেশন ভিডিওটো লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিবা আমাৰ চেনেলটো
ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা যোনে যোনে এতিয়ালৈকে মোৰ টেলিগ্ৰাম চেনেলটো জইন কৰা নাই QANPLUS QUANTPLU ডাবল ছাৰ্চ কৰিবা ওলাই আহিব পটককৈ জইন কৰি ল'বা ঠিক আছে চি অল অফ ইন নেক্সট টিল দেন টাটা বাই বাই টেক কেয়াৰ